Hello everyone, welcome you all to my channel. যেহেতুকে পৰীক্ষা আহি আছে এপিএসসি মেইনছ আৰু হেহতিয়াকৈ এডিআৰই এক্সাম এডিআৰই যি পৰীক্ষাসমূহ সেই পৰীক্ষাসমূহ আৰম্ভ হ'ব গতিকে যিসকল লোকে পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে নিশ্চয়কৈ তেওঁলোকৰ প্ৰস্তুতি তেওঁলোকে চলাইছে বা তেওঁলোকৰ যি প্ৰস্তুতিকৰণ আছে বা তেওঁলোকৰ যি এটা প্ৰিপাৰেচন ষ্টেজ আছে লেভেল আছে তাতে বুষ্ট আপ কৰিবৰ বাবে বিভিন্ন ধৰণৰ বহিৰাগত বা এক্সটাৰ্নেল কিছুমান যিবিলাক আমাৰ সোৰ্সেছ থাকে ফৰ এক্সাম্পল ইউটিউব চেনেলছ তাৰ পিছত আমাৰ কিছুমান সোশ্যাল মিডিয়া থাকিব পাৰে আৰু আমাৰ নিউজপেপাৰ এটসেট্ৰা এই তেনেকুৱা ধৰণৰ সোৰ্স বিলাক তেওঁলোকে ইতিমধ্যে সংগ্ৰহিত কৰিছে তাৰ মাজৰে এটা ইউটিউব চেনেল হিচাপে মই আপোনালোকৰ সৈতে কিছুমান ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো যেটো যথেষ্ট প্ৰয়োজনীয় বুলি মই ভাবো কাৰেন্ট এফেয়াৰ্স এডিআৰইৰ কাৰণেও লাগিব আৰু ইফালে আমাৰ এপিএসসি প্ৰিলিমছ আৰু মেইনছ দুইটাৰ কাৰণে লাগিব গতিকে আমি যেহেতুকে এডিআৰইৰ কথা মই কৈছোৱে এডিআৰই এক্সাম বিলাক সাংঘাতিক টান নহয় আপোনালোকে নিশ্চয়কৈ তাৰ বাবে প্ৰস্তুতি চলালে নিশ্চয়কৈ সফল হ'ব পাৰিব আৰু যিসকল লোকে দিম বুলি ভাবিছে তেওঁলোকক মই আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো ভালকে দিব পৰীক্ষা আৰু এপিএসসি মেইনছৰ কাৰণে মই যেহেতুকে এডিটৰিয়েলৰ যেটো আমাৰ নিয়মীয়াকৈ আমি এডিটৰিয়েল পঢ়ো এডিটৰিয়েলৰ জৰিয়তে আমি ইনফৰমেশন বিলাক শেয়াৰ কৰিব বিচাৰো বা ইনফৰমেশন বিলাক শেয়াৰ কৰি আহিছো আৰু আজি যেটো এটা ইনফৰমেশন মই আপোনালোকৰ সৈতে শেয়াৰ কৰিব বিচাৰিছো তাৰ বাবে তিনিটা একেবাৰে এক্সাম মই আপোনালোকৰ টাৰ্গেট হিচাপে লৈছো হিয়া হৈছে এপিএসসি মেইনছ এপিএসসি প্ৰিলিমছ আৰু এডিআৰই এতিয়া আমি মোৰ হাতত আছে July 13 আসাম ট্ৰিবিউনৰ নিউজ পেপাৰখন আছে আৰু যিসকল লোকে এপিএসসি মেইনছ দি আছে তেওঁলোকে নিশ্চয় এবাৰলৈ হলেও তেওঁলোকে এডিটৰিয়েলবোৰ পঢ়িছে এডিটৰিয়েলত কিছুমান টপিক থাকিব কিছুমান ইনফৰমেশন থাকিব পইণ্টছ থাকিব সেই পইণ্টছ বিলাকে আপোনালোকৰ এনসাৰ ৰাইটিংৰ সময়ত যথেষ্ট এক সবল কৰি তোলে আপোনালোকৰ আনসাৰ ৰাইটিং আৰু আনসাৰ ৰাইটিং বিলাকৰ যেটো এটা ভ্যালু থাকে সেই ভ্যালুটো যথেষ্ট বুষ্ট আপ কৰে এতিয়া আমাৰ আসাম ট্ৰিবিউনৰ বিমষ্টেক ৰিট্ৰিট বুলি কোৱা আমাৰ এটা এডিটৰিয়েল গৈছে বিমষ্টেক ৰিট্ৰিট মানে বিমষ্টেক ৰিট্ৰিট হেহতিয়াকৈ বিমষ্টেক ৰিট্ৰিট বুলি এখন বৈঠক আমাৰ নিউ দিল্লীত গঠন কৰা হৈছে হিয়া এক্সটাৰ্নেল মিনিষ্ট্ৰিয়েল যেটো লেভেল এক্সটাৰ্নেল এফেয়াৰ মিনিষ্ট্ৰিয়েল যেটো লেভেল হেইটো লেভেলৰ এখন বৈঠক ইতিমধ্যে অনুষ্ঠিত হৈছে আৰু তাৰ জৰিয়তে কেনেকুৱা ধৰণৰ প্ৰসপেক্ট হ'ব পাৰে সেই বিষয়ে এই এডিটৰিয়েলটোত লিখা হৈছে আৰু এটা কথা এডিটৰিয়েলটোত কিছুমান লুপহলছ কিছুমান দিয়া হৈছে যেনেকৈ ধৰা হওক বিমষ্টেকে ইমানখিনি কৰাৰ পাছতো বিমষ্টেকৰ এতিয়ালৈকে কিয় বিমষ্টেকে হেনকা ধৰণৰ অপৰচুনিটি গ্ৰহণ কৰিব পৰা নাই বা অপৰচুনিটি দিব পৰা নাই ভাৰতক আৰু ভাৰত বুলিয়ে নহয় সংলগ্ন গোটেই ভাৰত সংলগ্ন যিসকল সাউথ এছিয়ান লগত আছে বা আমাৰ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজবোৰ আছে কিয় এতিয়ালৈকে প্ৰসপেক্ট দিব পৰা নাই বা অপৰচুনিটি দিব পৰা নাই তেনেকুৱা ধৰণৰ কিছুমান ইয়াত লিখা আছে আৰু লগতে সাউথ এছিয়ান কান্ট্ৰিজসমূহৰ যেহেতুকে আমি ইয়াত মেনশন কৰিছোৱে সাউথ এছিয়ান কান্ট্ৰিজ বিলাকৰ এই দেশসমূহে তেওঁলোকৰ কিছুমান অৰ্গানাইজেচন আছে আৰু সেই অৰ্গানাইজেচন সমূহ আমাৰ গোটেই পৃথিৱীখনৰ যিবিলাক কিছুমান দেশে অৰ্গানাইজেচন গঠন কৰি থৈছে সেই অৰ্গানাইজেচন সমূহৰ দৰে কিয় শক্তিশালী হ'ব পৰা নাই সেই বিষয়ে উল্লেখ কৰা হৈছে আৰু আপোনালোকে হেতু জনাটো দৰকাৰ কিয়নো কিছুমান সংগঠনৰ সময়তে প্ৰথমতে আহে আমি মেইনছ পাৰ্সপেক্টিভৰ ফালৰ পৰা যেতিয়া চাওঁ তেতিয়া হয় কি ভাৰতৰ বাবে কিমানখিনি প্ৰসপেক্ট আনিব পাৰিছে কিমানখিনি তেওঁলোকে সুবিধা আগবঢ়াব পাৰিছে ভাৰতে কি সুবিধা লাভ কৰিব বা সাউথ এছিয়ান কান্ট্ৰি জিঅ'পলিটিক্যাল ষ্ট্ৰেটেজি কি দৰে তাত শক্তিশালী হৈ পৰিব ইত্যাদি কথা উল্লেখ কৰিব পাৰি আৰু তাৰ জৰিয়তে আমাৰ বিজনেছ ইকনমি তাৰ পিছত আমাৰ ষ্ট্ৰেটেজিক্যাল যেটো এটা ইম্পৰ্টেন্স আৰু the role of some countries say for example the inclusion of China or exclusion of China inclusion of Pakistan exclusion of Pakistan ইত্যাদি কথাই বা ইত্যাদি দিখে কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিব পাৰে কেনেকুৱা ধৰণৰ এটা জিঅ'পলিটিক্যাল সিচুৱেচনৰ সৃষ্টি কৰিব পাৰে ইত্যাদি কথাটো মেইনছৰ যিসকল ষ্টুডেন্ট আছে তেওঁলোকে জনাটো প্ৰয়োজনীয় যিসকলৰ আইআৰ আছে মানে আইআৰটো অবভিয়াসলি সকলোৰে আছে কিয়নো আমাৰ জিএস আজিকালি পেপাৰ হল জিএস পেপাৰত আমাৰ কোৱেশ্চনছ আমাৰ জিএস পেপাৰ 2 ত আহিব আইআৰ আৰু আইআৰ জিএস পেপাৰ 2 খনৰ মাৰ্কস আমি যেহেতুকে মেইনছৰ যিসকল লোকে দি আহিছে সেইসকল লোকে কয় যে জিএস পেপাৰ 2ত অকমান মাৰ্কসটো কম হয় কিয়নো বহুত কেটা কথা আহি পৰে জিএস পেপাৰ 2 খন স্পেশালি কনস্টিটিউশন পলিটি আইআৰ ইত্যাদি সাবজেক্ট বিলাক ইয়াত আছে গতিকে আপোনালোকে অলপ ভালদৰে মন কাট দিব
এটা প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা মই যদি কওঁ প্ৰিলিমছ পাৰ্সপেক্টিভৰ ফালৰ পৰা প্ৰিলিমছত আমাৰ বিমষ্টেকৰ গঠন কেতিয়া হৈছিল এডিআৰই যিসকলে দিব সেইসকলৰ বাবেও মই কৈছো প্ৰিলিমছ আমাৰ বিমষ্টেকৰ গঠন কেতিয়া হৈছিল বিমষ্টেকৰ মেম্বাৰ্স কি তাৰ পিছত বিমষ্টেকৰ কিমান বৈঠক হৈছে এতিয়া লাগে হেহতিয়াকৈ কোনখন বৈঠক হৈ গল বা হেহতিয়াকৈ কোন সংগঠনৰ কেনেকুৱা ধৰণৰ অবজেক্টিভ তেওঁলোকে প্লেস কৰিলে কেনেকুৱা ধৰণৰ অবজেক্টিভ দিয়া হল ইত্যাদি কথাবোৰ যথেষ্ট ইম্পৰ্টেন্ট এতিয়া মই প্ৰথমতে আপোনালোকক যিসকলে প্ৰিলিমছ দিব তেওঁলোকক কৈ থওঁ বিমষ্টেক গঠন কৰা হৈছিল 1997 চনত আৰু বিমষ্টেকৰ ফুল যেটো আমাৰ মানে আমাৰ শব্দৰ যেটো আমি যদি গাঁথনি কৰো তেতিয়ালে বিমষ্টেকৰ অৰ্থ হৈছে বে অফ বেংগল ইনিচিয়েটিভ ফৰ মাল্টিসেক্টৰাল টেকনিক্যাল ইকোনমিক কোঅপাৰেচন বিমষ্টেক মাল্টিসেক্টৰাল টেকনিক্যাল ইকোনমিক কোঅপাৰেচন গটিকে শব্দটোৰ পৰা বা এই যিকেটা শব্দ আপোনালোকে দেখিলে বা মই আপোনালোকক কলো এই শব্দৰ কেটাৰ পৰা আপোনালোকে নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে বিমষ্টেকৰ যেটো আমাৰ ৰোল বা বিমষ্টেকৰ যেটো এটা গুৰুত্ব সেই গুৰুত্ব যথেষ্ট বেছি আছে কাৰণ সাউথ এছিয়ান কান্ট্ৰিজৰ আৰু সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজৰ যিবিলাক আমাৰ মাল্টিসেক্টৰাল ইকোনমিক হক টেকনিক্যাল হক এই সাপোর্ট বা কোঅপাৰেচনৰ ক্ষেত্ৰত দেশসমূহৰ কোঅপাৰেচন দেশসমূহৰ সহযোগিতা যথেষ্ট প্ৰয়োজন আৰু সেই দিশৰ ফালৰ পৰা যদি আমি চাওঁ তেনে বিমষ্টেকৰ গুৰুত্ব যথেষ্ট বেছি আছে এটা বিমষ্টেক গঠন কৰা হৈছিল 1997 1997 চনত গঠন কৰা হৈছিল বিমষ্টেকৰ প্ৰিলিমছৰ পাৰ্সপেক্টিভৰ ফালৰ পৰা মই কৈ আছো বিমষ্টেকৰ হেডকোৱাৰ্টাৰ কোড ঢাকা বাংলাদেশ বিমষ্টেকৰ কান্ট্ৰি কেখনৰ নাম আপোনালোকে জানেনে বিমষ্টেকৰ সদস্য কি কেখন আপোনালোকে যদি ইজিতে আপোনালোকৰ অকমান মনত থবলৈ বিচাৰে তেন্তে বিমষ্টেকৰ গঠনৰ প্ৰথম কথাটো হ'ল সাউথ এছিয়ান কান্ট্ৰিজৰ প্ৰথম আৰম্ভ কৰো সাউথ এছিয়ান কান্ট্ৰিজ কোন আছে বাংলাদেশ ভুটান ইন্ডিয়া নেপাল শ্ৰীলংকা এই কেখন আছে তাৰ পিছত দুখনকৈ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আছে সেই কেখন আছে মায়ানমাৰ এণ্ড থাইল্যান্ড মায়ানমাৰ আৰু থাইল্যান্ড আছে সেই গতিকে এই বিমষ্টেকৰ যি এটা ভূমিকা বা বিমষ্টেকৰ যেটো এটা ৰোল সেই ৰোল বা গুৰুত্ব যথেষ্ট বেছি আছে কাৰণ ইয়াত এছিয়ান সাউথ ইষ্ট এছিয়ান দুয়োটা যেটো সংস্পৰ্ক সেই সংস্পৰ্কক ইয়াত একগোট কৰা হৈছে এতিয়া মেম্বাৰ্ছৰ কথা আপোনালোকে গম পালে এই বিমষ্টেকৰ জৰিয়তে থুলমূল মই এডিটৰিয়েলটো পঢ়া নাই এতিয়ালৈকে কিন্তু বিমষ্টেকৰ ফালৰ পৰা বিমষ্টেকৰ যেটো আমাক বেসিক নলেজ লাগিব সেই বিষয়ে আপোনালোকক কৈ আছো বিমষ্টেকৰ from the mains perspective আমি এখিনি গম পালো বিমষ্টেকত কিমানখিনি মেম্বাৰ্স আছে কিমান কেটা বৈঠক হৈছে এতিয়া লাগে তাৰ পিছত কেতিয়া গঠন কৰা হৈছিল ইত্যাদি প্ৰিলিমছত যিসকলে তেওঁলোকে যাব প্ৰিলিমছত পৰীক্ষা বহিব তেওঁলোকৰ কাৰণে এখিনি ইনফৰমেশন লাগিব ফ্যাক্চুৱেল যেটো নলেজ তাৰ পিছত এতিয়া আমাৰ মেইনছৰ কাৰণে আমাক লাগিব কি বিমছৰ আমাৰ ব্যৱসায়িক যেটো এটা কোঅপাৰেচন টেকনিক্যাল যি কোঅপাৰেচন বা ওয়াৰ্ল্ডৰ ট্ৰেড যেটো এটা পাৰ্সেন্টেজ ওয়ার্ল্ড মানে আমাৰ যেটো আমাৰ ইন্ডিয়াৰ যে সাউথ ইষ্ট এছিয়ান বা সাউথ এছিয়ান যেটো ট্ৰেড যেটো এটা কোঅপাৰেচন আছে তাত কিমান শতাংশ অবদান দিয়া আছে কিমান শতাংশ অবদান দিছে এই বিমষ্টেকে এটো আপোনালোকে জনাটো দৰকাৰ এবাৰ আপোনালোকে চাই লব কিমান শতাংশ অবদান দিয়া আছে ৰিসেন্ট সকলো চেঞ্জ হৈ থাকে গতিকে আপোনালোকে এবাৰ একেবাৰে হেহতিয়া যেটো আপোনাৰ ৰিপৰ্ট বা হেহতিয়া যেটো এটা আপোনালোকৰ ৰিসাৰ্চ সেই ৰিসাৰ্চটোৰ হে ডেটা ইনক্লুড কৰিব গতিকে এইখিনি কথা আপোনালোকৰ জনাৰ দৰকাৰ বিমষ্টেকৰ যেটো সিগনিফিকেন্স কিহৰ কাৰণে প্ৰয়োজন আপোনালোকে নিশ্চয়কৈ জানে যিসকলকে মেইনছ দিব বা প্ৰিলিমছ দিব তেওঁলোকেও জানিব লাগে যে আমাৰ এক্টিষ্ট পলিসি বিষয় আপোনালোকে নিশ্চয়কৈ শুনিছে কিন্তু এক্টিষ্ট পলিসিৰ আগত আমাৰ ইয়াত কি আছিল লুক ইষ্ট পলিসি আপোনালোকে জানে 90sত আৰম্ভ কৰা হৈছিল লুক ইষ্ট পলিসি মানে কি আমি যেহেতুকে সদায় পশ্চিমমুখীয়া হওঁ মানে পশ্চিমৰ ফালে পশ্চিমৰ যেটো এটা ডেভেলপমেন্টাল এজেন্ডা এই ডেভেলপমেন্টাল এজেন্ডাৰ ওপৰত আমি বেছিকৈ গুৰুত্ব আৰোপ কৰো কিন্তু হেহতিয়াকৈ আমাৰ ভাৰতৰ যেটো এটা জিঅ'পলিটিক্যাল স্ট্ৰেটেজি আমি শিফট কৰিছো লুক ইষ্ট পলিসিলে হেহতিয়া মানে এই যেতিয়া আমি আৰম্ভ কৰিছিল লুক ইষ্ট পলিসি হিচাপে কিন্তু যেতিয়া নতুন সৰকাৰখন আহিলে নতুন সৰকাৰখনে তাক আৰু অকনমান গুৰুত্ব আৰোপ কৰি লুক ইষ্টৰ হলনি যেটো লুক ইষ্টত কোনো ধৰণৰ এক্টিভিটি দেখিবলৈ পোৱা সাংঘাতিক এক্টিভিটি দেখিবলৈ পোৱা নগৈছিল গতিকে এক্টিষ্ট পলিসি হিচাপে ইয়াক নামাকৰণ কৰি বিভিন্ন ধৰণৰ প্ৰজেক্টৰ শুভাৰম্ভণি কৰা হল গতিকে এতিয়া লুক ইষ্ট পলিসিৰ পৰা এক্টিষ্ট পলিসি আহিলে আৰু সেই এক্টিষ্ট পলিসি গুৰুত্ব কিমান এই এক্টিষ্ট পলিসিয়ে কোন দিশ
বিলাকক নিৰ্ণয় কৰিব আৰু এক্ট ইষ্ট পলিচিৰ জৰিয়তে ভাৰত সংলগ্ন দেশসমূহ আৰু আমাৰ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজৰ লগত আমাৰ ব্যৱসায় বাণিজ্য আমাৰ পলিটিক্যাল ষ্ট্ৰেটেজিক্যাল ইত্যাদি বিভিন্ন ধৰণৰ দিশসমূহত কেনেকুৱা ধৰণৰ সুবিধা কেনেকুৱা ধৰণৰ এটা আমাৰ জিঅ' পলিটিক্যাল ইনফ্লুৱেঞ্চ থাকিব সেই বিষয়ে জনাটো দৰকাৰ আৰু এক্ট ইষ্ট পলিচি যেহেতুকে আমি জানো এক্ট ইষ্ট পলিচি কেইবাটাও আমাৰ প্ৰজেক্ট এতিয়ালৈকে আৰম্ভ কৰা হ'ল তাৰে প্ৰথমটো হৈছে কালাদান প্ৰজেক্ট এই প্ৰজেক্টবিলাকৰ বিষয়ে আপোনালোকে জনাটো প্ৰয়োজন যিসকলে মেইনছ দিব আপোনালোকে সেই মেইনছত আপোনালোকে ৰাইটিঙত এইবিলাক কথা ইনক্লুড কৰিব পাৰিব লিখিব পাৰিব কালাদান প্ৰজেক্টৰ বিষয়ে সকলোৱে জানে যি আমাৰ ইণ্ডিয়া আৰু মায়ানমাৰ যিটো লিংক সেই লিংকৰ এটা যিটো আমাৰ টেৰেষ্ট্ৰিয়েল লিংক আৰু ৰিভাৰাইন লিংক ইত্যাদি আমাৰ ইয়াত শক্তিশালী কৰিবৰ বাবে এই কালাদান প্ৰজেক্টৰ আৰম্ভণি কৰা হৈছে আৰু বাংলাদেশৰ কোন কেইটা পোৰ্ট ইত্যাদি আপোনালোকে জনাটো প্ৰয়োজন কালাদান প্ৰজেক্ট তাৰ পিছত আৰু আছে আমাৰ কালাদান প্ৰজেক্ট হৈছে BBIN বাংলাদেশ ভুটান ইণ্ডিয়া নেপাল এই BBINৰ কেতিয়া আৰম্ভণি কৰা হৈছিল BBINৰ আমাৰ অবজেক্টিভ কি এই BBIN আৰু আমাৰ যিটো আমাৰ কি হিলে এইটো কালাদান প্ৰজেক্ট এই গোটেইকেইটা প্ৰজেক্টৰ আমাৰ বিমষ্টেকৰ জৰিয়তে কিমান ইনফ্লুৱেঞ্চ কৰিব পাৰি আৰু তাৰ অবজেক্টিভ বিলাক আমাৰ যিটো আমাৰ বিমষ্টেকৰ যিবোৰ অবজেক্টিভ আছে যিবোৰ এইমছ আছে সেই এইমছ এণ্ড অবজেক্টিভ বিলাকক কিমান ইনফ্লুৱেঞ্চ কৰিছে আৰু যিবিলাক আমাৰ এক্ট ইষ্ট পলিচি আছে সেই এক্ট ইষ্ট পলিচি কিমানখিনি ইনস্পায়াৰ কৰিছে এই গোটেইখিনি বস্তু আপোনালোকে জনাটো দৰকাৰ খৰচি মাৰি জানি লওক আৰু আপোনালোকক মই যেহেতুকে পইণ্টছবিলাক দি দিলোঁ পইণ্টছবিলাক আপোনালোকে ইনক্লুড কৰিলেও পইণ্টছ মাৰ্কছ পাব আৰু GS পেপাৰ 2ৰ এখন ছাবজেক্ট মেটাৰটো ইয়াত অন্তৰ্ভুক্ত কৰিব পৰা যায় আমি যেহেতুকে মোৰ মেক্সিমাম দেখিছোঁ আমি এডিটৰিয়েলবিলাকত বেছি সংখ্যকে GS পেপাৰ 2ৰ আহে GS পেপাৰ 2ৰে লগত সংলগ্ন থকা কিছুমান এডিটৰিয়েল আহে গতিকে বিমষ্টেকৰ বিষয়ে আপোনালোকে গম পালে আৰু ইয়াৰ লগতে যিসকল লোকে প্ৰিলিমছ দিব তেওঁলোকে জনাটো দৰকাৰ যেহেতুকে মই ক'লোৱে বিমষ্টেকৰ গঠন কেতিয়া কৰা হৈছিলে হেডকোৱাৰ্টাৰ ক'ত ক'লো আৰু আমাৰ সাউথ ইষ্ট এছিয়ান আৰু তেনেকুৱা ধৰণৰ কি অৰ্গেনাইজেশ্যন আছে প্ৰথমতে নিশ্চয়কৈ সাৰ্ক সকলোৰে মুখে হয়তো বা সাৰ্কৰ কথা সকলোৱে জানে সাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত সাৰ্ক কেতিয়া গঠন কৰা হৈছিল আপোনালোকে জনাটো দৰকাৰ সাৰ্কৰ লগতে আৰু কি আছে সাৰ্কত আমাৰ চাইনা আছে নে নাই পাকিস্তান আছে নে নাই ইত্যাদি তাৰ পিছত আছে সাৰ্কৰ লগত আছে আমাৰ ব্ৰিক্স যেটো আমাৰ ব্ৰিক্সৰ কথা আপোনালোকে ইতিমধ্যে জানে ব্ৰিক্সৰ হেহতীয়া যিখন বৈঠক সেই বৈঠকৰ সভাপতিত্ব গ্ৰহণ কৰিছে আমাৰ ভাৰতে আৰু ইতিমধ্যে সভাপতিত্ব কৰা যিখন মিটিং বা সভা সেই সভাখন ইতিমধ্যে শেষ হৈছে আৰু তাৰ পিছত নেক্সট কোনে ল'ব যেহেতুকে তাৰ অলপ আগত মানে আমাৰ ইণ্ডিয়াৰ আগত কোনখন দেশত হৈছিলে বালিত হৈছিলে গতিকে এই গোটেইখিনি কথা আপোনালোকে ইনফৰমেশ্যনটো জনা দৰকাৰ কথাটো প্ৰথমতে বিমষ্টেকৰ পৰা আৰম্ভ কৰি আমি কৰলৈকে শেষ হ'ল এতিয়া ব্ৰিক্সত শেষ হ'ল তাৰপিছত ব্ৰিক্সত শেষ হোৱাৰ লগালগ আকৌ মেইনছৰ পাৰ্সপেক্টিভৰ পৰা আপোনালোকে জনাটো দৰকাৰ যে চাইনা আছে নে নাই চাইনা থাকিলে কেনেকুৱা ধৰণৰ এটা জিঅ' পলিটিকেল এটা যেটো চেঞ্জ আছে পৰিৱৰ্তন আহে সেই বিষয়ে আপোনালোকে জনাটো দৰকাৰ এতিয়া আহোঁ আমি এই থুলমূলকে এডিটৰিয়েলটোৰ জৰিয়তে আমি কি লিখা আছে সেইখিনি বিষয়ে অকণমান জানো আৰু ইয়াতে এটা যেটো শেহতীয়া আমাৰ যিখন বৈঠক হৈ গ'ল বিমষ্টেকৰ শেহতীয়া যিখন বৈঠক সেই বৈঠকখনত ইয়াত কোনখন কি নামৰ বৈঠক আছে ইয়াত এক্সটাৰ্নেল এফেয়াৰ মিনিষ্টাৰ S Jaishankar has hosted foreign ministers from BIMSTEC member countries for a 2-day retreat in New Delhi, a vital initiative to make the bloc comprising Sri Lanka, Bangladesh, Myanmar, Thailand, Nepal, Bhutan a vibrant forum for multifaceted regional cooperation such as objective was clearly spelled out in Jaishankar's welcome address, which stated yet Jaishankare ki koisile S Jaishankare ki koisile he kothakini yat udhriti dia hoise our message should be clear that we are all determined to infuse new energies new resources and new commitment into cooperation among Bay of Bengal nations nichhoy buji pale yat ami notun energy notun resources আর new commitment কিছুমান commitment বা objective থাকিব tak commitment keneke ami tak সম্পূৰ্ণ কৰিব লাগিব ইত্যাদি কমিটমেন্ট ইনটু কোঅপাৰেচন এমং বে অফ বেংগল ইন নেশনস ইত্যাদি বিষয়ে অলপ ইয়াত স্ট্ৰেছ কৰা হৈছে এতিয়া প্ৰথমতে যিটো প্যাৰাগ্ৰাফ হ'ল সেই প্যাৰাগ্ৰাফটো মই এবাৰ পঢ়ি দিছো মই গোটেইখিনি পঢ়িব নোৱাৰিলো ইয়াত থুলমূলকে যেহেতুকে বিমষ্টেকৰ ৰিট্ৰিট মানে যিখন সভা সেই সভাখনক লৈহে কিছুমান আনুষাংগিক কথা কিছুমান ইয়াত
পতা হৈছে ইয়াত হৈছে মাল্টি সেক্টরাল টেকনিক্যাল ইয়াত প্ৰথমতে লিখা আছে সাউথ এছিয়ান সিনাৰিও টু ডেভেলপমেন্ট হ্যাভ দে suddenly enhanced an importance of this block প্ৰথম নতুনকৈ আকৌ আৰম্ভ কৰা হৈছে ইয়াৰ যেটো importance বা গুৰুত্ব first is that slowly but surely India is losing the influence it had once commanded amongst the neighbors this phenomena co-included with this rise of China as a global superpower ইয়াত নিশ্চয়কৈ এখিনি প্ৰথমতে আৰম্ভণি কৰা হৈছে যে ইন্ডিয়া বা ভাৰতে নতুনকৈ আকৌ তেওঁলোকে চেষ্টা চলাইছে যাতে বিমষ্টেকৰ যেটো ভূমিকা হে ভূমিকা তেওঁলোকে আৰু অকমান গুৰুত্ব আৰোপ কৰিব পাৰে আৰু তাৰ লগতে কিয় আৰম্ভ কৰা হৈছে কিয়নো চাইনাৰ যেটো গ্লোবাল সুপাৰ পাৱাৰ ৰাইজ অফ চাইনাস গ্লোবাল সুপাৰ পাৱাৰ যেটো এটা সিচুৱেচন হে সিচুৱেচনৰ মাজত ভাৰতৰ ভূমিকা যথেষ্ট আছে আৰু ভাৰতে তাৰ অন্তৰালত বা তাৰ সমান্তৰালকৈ চাইনাক যদি আমি টু ডিফেন্ড চাইনা তেতিয়াহলে আমাৰ ভাৰতৰ উত্থানো যথেষ্ট প্ৰয়োজন ভাৰতৰ উত্থান যেনেকৈ ৰাজনৈতিক দিশত হওক বা জিঅ'পলিটিক্যাল যেটো এটা সিচুৱেচন হে সিচুৱেচনক ভাৰতৰ গুৰুত্বটো আমি আৰু অকমান উত্থানৰ প্ৰয়োজন আছে আৰু হে উত্থানৰ কাৰণে প্ৰথমে আমি নেইবাৰ্স ফাৰ্স্ট যেটো কওঁ আমি নেইবাৰ্স ফাৰ্স্ট মানে আমাৰ যেটো সাউথ এছিয়ান কান্ট্ৰিজ আহিলে সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আহিলে এই নেইবাৰ্স ফাৰ্স্ট খিনিক আগতে আমি সেন্ট্ৰেলাইজ কৰিব লাগিব তাৰ ওপৰত আমি বেছিকৈ কেন্দ্ৰীভূত হ'ব লাগিব সেই কেন্দ্ৰীভূত হোৱাৰ লগালগ কি হ'ব আমাৰ ষ্ট্ৰেংথটো বাঢ়ি যাব শক্তি বাঢ়াৰ লগে কি হ'ব আমাৰ যেটো গ্লোবাল পাৱাৰৰ প্ৰতি যেটো আমাৰ এটা উত্থান হে উত্থানটোৰ আমি আৰম্ভণি কৰা হ'ব আৰু ইয়াত চাইনাক মূল মানে যেটো বিষয় হিচাপে ইয়াক ধৰা হৈছে চাইনাৰ সুপাৰ পাৱাৰ হিচাপে যেটো ৰাইজ বা উত্থান হে উত্থানটোৰ একেবাৰে বিপৰীতমুখী যদি হিচাপে আমি ধৰো তেন্তে ভাৰতৰ উত্থান যথেষ্ট প্ৰয়োজন আৰু ভাৰতৰ উত্থানৰ বাবে আমাৰ এই সংগঠনসমূহ এই অৰ্গানাইজেচনসমূহৰ ভূমিকা যথেষ্ট আছে গতিকে ভাৰতে তাক এই অপৰচুনিটি বা সুযোগসমূহ এৰি নিদি এই সংগঠনসমূহক আকৌ পুনৰুজ্জীৱিত কৰাটো যথেষ্ট প্ৰয়োজন বুলি এডিটৰিয়েলটো লিখা আছে External Affairs Minister Jayashankar এখিনি কথাটো আপোনালোকক কলৈ তাৰ পিছত the retreat by enabling person to person communication did present an opportunity for the group to discuss avenue to deepen cooperation in trade and connectivity এতিয়া আমাৰ এই সেকেন্ড প্যাৰাগ্ৰাফটো নিশ্চয়কৈ যিকিনো আমি জিওগ্ৰাফিক্যাল যেটো এটা ক্লোজনেস আছে আমি ডেফিনেটলি প্ৰথমতে কলো যে ভাৰতৰ পুনৰুত্থান বা ভাৰতৰ যেটো পুনৰুজ্জীৱিত কৰিব যেহেতু তেওঁলোকে বিচাৰিছে ভাৰতৰ গ্লোবাল সুপাৰ পাৱাৰ হিচাপে যদি উত্থানৰ প্ৰয়োজনীয়তা আমাৰ অনুভৱ হৈছে কাৰণ চাইনাৰ যেটো গ্লোবাল সুপাৰ পাৱাৰ হেতু তেওঁলোকৰ উত্থান ইতিমধ্যে হৈছে তাৰ বিপৰীতে যদি ভাৰতৰ পজিশনটো চাও তেন্তে ভাৰতৰ পজিশন যথেষ্ট পিছত গতিকে এই পজিশনটো বা তেওঁলোকৰ স্থান যদি অকনমান আমি উত্থান কৰিব বিচাৰো স্থানটো উত্থানৰ বিষয়ে যদি আমি চেষ্টা কৰো তেন্তে প্ৰথমতে আমাক লাগিব কিছুমান জিঅ'পলিটিক্যাল স্ট্ৰ্যাটেজি আৰু তাৰ বাবে লাগিব আমাক নেইবাৰহুড ফাৰ্স্ট বা নেইবাৰ্স ফাৰ্স্ট মানে আমাৰ সাউথ এছিয়ান কান্ট্ৰিজ এটা সাউথ এছিয়ান কান্ট্ৰিজৰ আৰু সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজৰ দুইটাৰে আমাৰ লগত আমাৰ নেইবাৰ্স ফাৰ্স্ট হিচাপে আমি চিহ্নিত কৰিছো আমাৰ সাউথ এছিয়ান কান্ট্ৰিজ বিলাক আছে যিবিলাক আমাৰ বৰ্ডাৰ শেয়াৰ কৰিছো যাৰ সৈতে আমাৰ মেৰিটাইম বৰ্ডাৰ আছে টেৰেষ্ট্ৰিয়েল বৰ্ডাৰ আছে সেই সকললৈকে আমাৰ এই সাউথ এছিয়ান নেইবাৰ্স হিচাপে চিহ্নিত যেনেকৈ পাকিস্তান আফগানিস্তান শ্ৰীলংকা নেপাল বাংলাদেশ ভুটান ইত্যাদি তাৰ পিছত একেবাৰে এক্ট ইষ্ট পলিচি যদি আমি কথাটো ধৰো তেন্তে আমাৰ একেবাৰে নৰ্থ ইষ্টৰ ফালৰ পৰা যেতিয়া আমি জিওগ্ৰাফিক্যাল ক্লোজনেসটো চাও বা জিওগ্ৰাফিক্যাল এফিনিটিটো যদি চাও তেন্তে আমাৰ সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজৰ লৈকেও আমাৰ সীমা শেয়াৰ কৰিছো আমি যেনে ধৰা হক মায়ানমাৰ থাইল্যান্ড ইত্যাদি মায়ানমাৰ থাইল্যান্ডৰ পৰা যদি আৰম্ভ কৰো তেতিয়ালে একেবাৰে জোভা সুমাত্ৰা যেটো আমাৰ লাইনটো থাকিব গোটেইখিনি সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আমি ইনক্লুড কৰি আমাৰ যেটো এটা সবল ষ্টেপ বা সবল আমাৰ খুজ হে খুজটো আমাৰ তেতিয়াহে সবল হ'ব বুলি ধাৰণা কৰা হয় গতিকে জিঅ'পলিটিক্যাল স্ট্ৰ্যাটেজি যদি ভাৰতক উত্থান প্ৰয়োজন তেন্তে এই সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ আৰু এছিয়ান কান্ট্ৰিজৰ লগত আমাৰ সম্পৰ্ক সুদৃঢ় কৰাটো যথেষ্ট প্ৰয়োজন আৰু কোঅপাৰেচন প্ৰয়োজন হ'ব পাৰ্সন টু পাৰ্সন কমিউনিকেশনৰ প্ৰয়োজন হ'ব আৰু কমিউনিকেশন জিওগ্ৰাফিক্যাল যেটো এফিনিটি হে জিওগ্ৰাফিক্যাল এফিনিটিটো যাতে আমি সহযোগিতা আগবঢ়াও জিওগ্ৰাফিক্যাল এফিনিটিটো যাতে আমি তাৰ পৰা আমি সুবিধাটো গ্ৰহণ কৰো হেয়াই যথেষ্ট প্ৰয়োজন আৰু এই যিখিনি আপোনালোকক কলো আমাৰ আইআৰ ফালৰ পৰা আৰু প্ৰিলিমছৰ লোকসকলে বা মেইনছৰ লোকসকলৰ বাবে যথেষ্ট প্ৰয়োজন এই বিশেষ জিওগ্ৰাফিক্যাল যেটো এটা আমি পজিশন বুলি কওঁ সেই পজিশনটো হৈছে লুক ইষ্ট এক্ট ইষ্ট পলিচি আৰু
যেটো আমাৰ ইষ্ট এছিয়ান সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজৰ লগত আমাৰ যেটো এটা সম্পৰ্ক আৰু আমাৰ ট্ৰেড ৰুটটো যেটো আছে সেই ট্ৰেড বে অফ বেংগলৰ যেটো ট্ৰেড ৰুট আছে সুমাত্ৰা জাভা ট্ৰেড ৰুট আছে সেই ট্ৰেড ৰুটটোৰ লগত আমাৰ মালাক্কা ষ্ট্ৰেটৰ যেটো ট্ৰেড সেই ট্ৰেড ৰুটটোক আমি কিদৰে উজ্জীৱিত কৰিব পাৰো হেয়া ডিপেন্ড কৰিব ভাৰতৰ নতুন নতুন চিন্তাধাৰাৰ জৰিয়তে ফৰ ওয়াচিং